Jai Hind students, welcome to my YouTube channel Exam Jyoti. আজি আমি ক্লাস 9 or chapter 1 that is 1.3 question number 7 লৈকে আমাৰ আলোচনা হৈছে ইয়াৰ প্ৰিভিয়াস ভিডিওস বিলাকত নাম্বাৰ সিস্টেম that is সংখ্যা প্ৰণালী ঠিক আছে ইয়াৰে আজি আমি question number 8 ৰ পৰা আৰম্ভণি কৰিম ঠিক আছে আজি ভিডিওত আমি question number 8 আৰু 9 ডিসকাস কৰিম ইয়াৰে প্ৰিভিয়াস ভিডিও যদি আপোনালোকে চোৱা নাই আমাৰ Exam Jyoti চেনেলটো চাব তাতে আপুনি ভিডিওস বিলাক পাব নাইবা আমাৰ লিংকস বিলাক দিয়া আছে তাতে যাই পেলাই আপোনালোকে চাব পাৰিব ঠিক আছে তাতে যাব তাতে গৈ পেলো আপোনালোকে ইয়াৰে প্ৰিভিয়াস ভিডিওস বিলাক চাব পাৰিব ঠিক আছে গতিকে আজি আমি কোৱেশ্চন নম্বৰ 8 ৰ পৰা আৰম্ভণি কৰিম বিফোৰ ষ্টাৰ্টিং দ্য ক্লাস যদি মই আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব লাইক শেয়াৰ কমেন্ট কৰি নাপাৰিব হা আৰু যিমান বেছি হ'ব পাৰে শেয়াৰ কৰিব যাতে ইচ এণ্ড এভৰি ষ্টুডেণ্ট উইল গেট মাই ভিডিওস ওকে গতিকে হেতু কাৰণে আপোনালোকে সাপোৰ্ট কৰিব আজিৰ ক্লাসটো আৰম্ভণি কৰো আজি আমাৰ প্ৰথম কোৱেশ্চনটো আছে 5/7 আৰু 9/11 এই দুটা সংখ্যা দিয়া আছে হিহঁতৰ মাজত থকা তিনটা ভিন্ন অপৰিমেয় সংখ্যা লিখা উলাব দিছে গতিকে 5/7 আগতে হৰণ কৰি উলাম ইয়াৰে মানটো সেম ৱে 9/11 টো মান উলাম তাৰপিছত হিহঁতৰ মাজত থকা অপৰিমেয় সংখ্যাবিলাক লিখিব লাগিব ঠিক আছে গতিকে আৰম্ভণি কৰো এই নেক্সট পেজটো লম মই ঠিক আছে এটা স্পেস অলপ কম গতিকে আমাৰ সলিউশনটো হ'ব আগতে আমাৰ 5/7 টো লাই লওঁ 5 টো ভিতৰত থাকিব 7 টো বাহিৰত থাকিব ঠিক আছে গতিকে এটো কিমান হ'ব যেহেতু এটো সৰু নহয় এটো ইয়াতে এটা শূন্য বহাই দিলো এটো আমাৰ কি হৈ আছে 5 টো হাততকৈ সৰু গতিকে আমি এটা ডেসিমেল দি পেলে ইয়াতে এটো 50 কৰি দিলো ঠিক আছে এতিয়া আমি চাম এটো কিমান বাৰ যাব 7 যা কিমান হ'ব 49 মাইনাস কৰিলে 1 পাম আকৌ এটো সৰু হৈছে দশমিক দিছো ইয়াতে দশমিক আছে নহয় এই গতিকে কিমান হ'ব 10 হৈ যাব আকৌ 7 গুণ 7 ঠিক আছে না মাইনাস কৰিলে কিমান হ'ব 3 আকৌ এটো 30 হৈ যাব কাৰণ এটো দশমিক চিন দিয়া আছে ঠিক আছে এবাৰ এটো 7 4 বাৰ যাব 28 2 হ'ব হয়নে আকৌ এটো 2 বাৰ যাব 7 2 গুণ 14 6 60 হৈ যাব 8 বাৰ যাব আকৌ এটো মাইনাস কৰিলে কিমান হ'ব 4 40 7 5 বাৰ যাব 35 মাইনাস কৰিলে কিমান হ'ব 5 এটো বস্তু গৈ থাকিব গতিকে আমি ইয়াতে বস্তুটো হেক কৰিলো ঠিক আছে এটো মাইনাস কৰিলো গতিকে মাইনাস কৰিলে মই কিমান পালো 5 ঠিক আছে গতিকে মই ইয়াতে বস্তুটো হেক কৰি দিলো গতিকে আমি 5/7 এর মানটো কিমান পালো therefore 5/7 = 0.714285 ঠিক আছে এইখিনি মান মই পালো হা আকৌ মই এতিয়া 5/7 টো উলালো এতিয়া মই 9/11 টো উলাই পে দেখুৱাই দিও ঠিক আছে এটো আপোনালোকে বুজি পাইছে এটো বেলেগো কৰা না হৰণ কৰিছো মই হৰণটো আপোনালোকে জানে গতিকে এই প্ৰসেস মই হৰণ কৰি পে এইখিনি মান উলাইছো হা আৰু এটো বাৰ চিনটো দিছো কাৰণ এটো বস্তু এটা ৰিপিট হৈ থাকিব হা মানে আমি এতে কি নাপাও 0 নাপাও ৰিমাইন্ডাৰ ভাগ একটো শূন্য নহয় এই গতিকে আমি বস্তুটো এতে হিট কৰি দিলো ঠিক আছে নেক্সট পেজটো লম এতিয়া 9/11 9/11 টো ঠিক আগৰ মতে যদি মই হৰণ কৰো কিমান বাৰ যাব এটো দশমিক দিব লাগিব 90 হ'ব হয়নে 8 বাৰ যাব মাইনাস কৰিলে কিমান হ'ব 2 এটো আছে গতিকে এটো মই শূন্য বহাই দিলো এটো আকৌ 1 বাৰ যাব আকৌ আগৰ মতে হৈ গৈছে আকৌ এটো 0 হ'ব 90 আকৌ 8 বাৰ যাব এই বস্তু ৰিপিট হৈ আছে হয়নে গতিকে 9/11 সমান কিমান পাম 0.81 ঠিক আছে গতিকে আমি দুইটাৰ মান পালো 5/7 আৰু 5/7 এর কিমান পাইছো 0.714 ঠিক আছে 714 ইয়াৰে মাজৰটো চাম আৰু 0.81 ইয়াৰে সৰু গতিকে হিহঁতৰ দুটাৰ মাজৰ সংখ্যা লিখিব দিছে ঠিক আছে গতিকে নেক্সট পেজটো লম মই এতেকে 5/7 আৰু 9/11 ৰ মাজৰ তিনিটা লিখিব দিছে তো গতিকে তিনিটা বেলেগ বেলেগ অপৰিমেয় সংখ্যা হ'ব তিনটা অপৰিমেয় সংখ্যা লিখিব দিছে ঠিক আছে গতিকে ইয়াতে জাগা নাই গতিকে নেক্সট পেজটো লৈ আছো মই তিনটা অপৰিমেয় সংখ্যা লিখিব দিছে গতিকে মই যিকোনো ধৰিব পাৰো কিন্তু বস্তুটো আমাৰ কাৰ কাৰ মাজত থাকিব লাগিব
0.714 ইয়াতকৈ ডাঙৰ হ'ব লাগিব আৰু ইয়াতকৈ সৰু হ'ব লাগিব 0.81তকৈ সৰু হ'ব লাগিব ঠিক আছে গতিকে ইয়াৰে বেলেগ সংখ্যা মই কি ধৰিব পাৰোঁ আপোনালোকে নিজৰ মতে বেলেগ কিবাও ল'ব পাৰে ঠিক আছে 0.750750075075 4টা 075 এনেকৈ গৈ থাকিব ঠিক আছে এইটো আমাৰ এটা উদাহৰণ নেক্সটটো মই ল'লোঁ সাপোজ 760 ঠিক আছে 076007600 76 4টা 0 76 এনেকৈ গৈ থাকিব ঠিক আছে এইটোৰ মোৰ দ্বিতীয় উদাহৰণ লাষ্টটো মই ল'লোঁ এটা 0.80 800 80008 4টা 0 8 এনেকৈ গৈ থাকিব এই তিনিটা মই ধৰিলোঁ অপৰিমেয় সংখ্যা কাৰ কাৰ মাজত আছে 0.714 মাজত আছে আৰু 0.81 ঠিক আছে ইয়াতকৈ সৰু আছে গতিকে আপোনালোকে চালে মই তিনিটা সংখ্যাবিলাক দি দিলোঁ হা এইটো হ'ল আমাৰ তিনিটা উদাহৰণ হ'ল আই থিংক আপোনালোকে বুজি পাইছে মোৰ বুজাখিনি তাকে আপোনালোকে কনফিউজ হোৱা নাই ঠিক আছে যদি কিবা কনফিউজন আছে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত গৈ কমেণ্টছ কৰিব মই আকৌ বস্তু বুজাই দিম ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আমাৰ নেক্সট কুৱেশ্যনটো আছে তলৰ সংখ্যাকেইটাক পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণী বিভক্ত কৰা কোনকেইটা আমাৰ পৰিমেয় হয় কোনকেইটা অপৰিমেয় হয় এইটো বস্তু আমাক লিখিব দিছে ঠিক আছে গতিকে ইয়াতে মই ডাইৰেক্টলি আপোনাক কৈ দিব পাৰোঁ এইটো বস্তু ইয়াৰে মান কি হ'ব অলপ বেলেগ ধৰণৰ হ'ব এইটোতো আমাৰ অপৰিমেয় হ'ব এইটো পৰিমেয় হ'ব নহয় গতিকে প্ৰথমটো চাওঁ মই √23 ইয়াৰে মান কিমান হ'ব 4.7958315233 এইটো ইয়াৰে মান √23 মান কিমান এইখিনি ঠিক আছে আপোনালোকে চাব পাৰিছে যে সংখ্যাটো কি হয় এটা অপৰিসমাপ্ত হয় ঠিক আছে এতেকে যেহেতু সংখ্যাটো অপৰিসমাপ্ত আৰু অপৌনঃপুনিক হয় এতেকে সংখ্যাটো হ'ল অপৰিমেয় সংখ্যা ঠিক আছে যেহেতু সংখ্যাটো অপৰিসমাপ্ত আৰু অপৌনঃপুনিক হয় গতিকে সংখ্যাটো হ'ল অপৰিমেয় সংখ্যা তাৰমানে √23 এটা কি হ'ব অপৰিমেয় সংখ্যা হ'ব ঠিক আছে আই থিংক আপোনালোকে বুজি পাইছে বস্তুটো যদি বুজি পাইছে তো নেক্সটটো মই চাওঁ এইবাৰ আছে √225 নহয় 2 নম্বৰটো চাওঁ √225 225টো আমাৰ কি হয় 15 বৰ্গ হয় নহয় গতিকেটো 15ক মই কেনেকৈ লিখিব পাৰোঁ 15 1/15 এইটো p/q আৰিত লিখিব পাৰিছোঁ নে নাই হয়নে গতিকে এইটো এটা কি হ'ব পৰিমেয় সংখ্যা হ'ব ঠিক আছে যেহেতু সংখ্যাটো p/q আৰিত প্ৰকাশ কৰিব পাৰিছোঁ প্ৰকাশ কৰিব পাৰোঁ এতেকে এইটো এটা পৰিমেয় সংখ্যা হ'ব কি হ'ব পৰিমেয় সংখ্যা ঠিক আছে এইটো হ'ল চাই লওঁ একবাৰ আকৌ মই বুজাই দি আছোঁ √225 টো 225 কি 15 বৰ্গ গতিকে এইটো সমান মাত্ৰ 15 লিখিব পাৰোঁ 15টো আকৌ কেনেকৈ লিখিব পাৰোঁ 1/15 1/15টো কি হ'ল q ভাগৰ p এটা আৰিত প্ৰকাশ কৰিব পাৰিছোঁ গতিকে সংখ্যাটো যেহেতু p/q আৰিত প্ৰকাশ কৰিব পাৰিছোঁ সেই গতিকে √225 হ'লটো এটা পৰিমেয় সংখ্যা ঠিক আছে এইটো এটা পৰিমেয় সংখ্যা হ'ব অপৰিমেয় নহয় অপৰিমেয়টো p/q আৰিত প্ৰকাশ কৰিব নোৱাৰি কিন্তু p/q আৰিত যদি হয় তেনেহ'লে এইটো পৰিমেয় সংখ্যা হয় ঠিক আছে দ্বিতীয় নম্বৰটো চাওঁ আমাৰ তৃতীয়টো কি আছে 0.3796 নহয় 0.3796 এতিয়া 0.3796 বিষয়ে চাই লওঁ এতিয়া এইটো নম্বৰটো চাই পেলাই ক'ব পাৰোঁ যেটো কি এইটো পৰিমেয় সংখ্যাটো কি এইটো সংখ্যাটো কি হয় আমাৰ পৰিসমাপ্ত হয় ঠিক আছে গতিকে এইটো আমাৰ কি হ'ব পৰিমেয় সংখ্যা হ'ব হা
যেহেতু সংখ্যাটো এটা যেহেতু সংখ্যাটো পৰিসমাপ্ত হয় এতেকে সংখ্যাটো কি হ'ব এটা পৰিমেয় সংখ্যা হ'ব ঠিক আছে পৰিমেয় সংখ্যা হ'ব ক্লিয়াৰ বস্তুটো বুজি পাইছে চাগে আপোনালোকে এইটো বস্তু এটা কি পৰিসমাপ্ত এইটো যেতিয়া আপোনালোকে হৰণ কৰিব নহয় তেনেহলে আমি শেষত মানে শূন্যটো পাম হা গতিকে আমাৰ ভাগশেষটো যেতিয়া শূন্য পোৱা যায় তেতিয়া এইটো আমি পৰিসমাপ্ত বুলি কওঁ গতিকে সংখ্যাটো কি হয় আমাৰ পৰিসমাপ্ত হয় আৰু সেই গতিকে এই সংখ্যাটো কি হ'ব এটা পৰিমেয় সংখ্যাটো হ'ব ঠিক আছে এতিয়া আমি 4 নম্বৰটো চাই লওঁ 4 নম্বৰটো আমাৰ কি দিছে 7.47847 7.47847 ঠিক আছে এইটো সংখ্যাটো দিছে আমাক ওলাব দিছে এইটো পৰিমেয় হয় না অপৰিমেয় হয় কিন্তু আমি সংখ্যাটো চাই পেলাই ক'ব পাৰোঁ যে বস্তুটো কি অপৰিমেয় হ'ব সৰি এই সংখ্যাটো কি হৈ আছে আমাৰ অপৰিসমাপ্ত হৈ আছে কিন্তু পৌনঃপুনিক হয় হা গতিকে এইটো কি হ'ব এটা পৰিমেয় সংখ্যা হ'ব ঠিক আছে গতিকে লিখি দিওঁ যেহেতু সংখ্যাটো অপৰিসমাপ্ত কিন্তু পৌনঃপুনিক হয় ঠিক আছে পৌনঃপুনিক হয় এতেকে সংখ্যাটো কি হ'ব পৰিমেয় সংখ্যা হ'ব ঠিক আছে পৰিমেয় সংখ্যা হ'ব ক্লিয়াৰ সংখ্যাটো এটা অপৰিসমাপ্ত হয় কিন্তু পৌনঃপুনিক হয় গতিকে সংখ্যাটো কি হ'ব এটা পৰিমেয় সংখ্যা হ'ব ঠিক আছে বস্তুটো বুজি পাইছে না এই সংখ্যাটো অপৰিসমাপ্ত হয় হা ইয়াতে আমি শূন্য নাপাওঁ ভাগশেষটো কিন্তু বস্তুটো চাই পেলাই ক'ব পাৰোঁ যে কি পৌনঃপুনিক হয় গতিকে পৌনঃপুনিক হৈছে এই গতিকে এইটো এটা সংখ্যাটো পৰিমেয় সংখ্যা হ'ব ঠিক আছে এতিয়া 5 নম্বৰটো চাওঁ মই 5 নম্বৰটো আমাৰ কি দিছে 5 নম্বৰটো আছে 1.101001001 4টা 0 1 এনেকৈ গৈ থাকিব এই সংখ্যাটো মই অলৰেডি কোৱেশ্চন নম্বৰ 8ত এনেকুৱা ধৰণৰ এটা উদাহৰণ দিছিলোঁ নহয় অপৰিমেয় সংখ্যাৰ গতিকে এইটো আপোনালোকে চাই পেলাই ক'ব পাৰে যে এইটো বস্তু অপৰিমেয় হ'ব নহয় গতিকে অপৰিমেয় হ'ব গতিকে লিখি দিওঁ মই যেহেতু সংখ্যা 1.01 001 0001 4টা 0 1 এটা অপৰিসমাপ্ত আৰু অপৌনঃপুনিক হয় এতেকে সংখ্যাটো কি হ'ব অপৰিমেয় সংখ্যা হ'ব ঠিক আছে অপৰিমেয় সংখ্যা হ'ব ঠিক আছে যেহেতু সংখ্যা এইটো এটা অপৰিসমাপ্ত আৰু অপৌনঃপুনিক হয় এতেকে সংখ্যাটো এটা অপৰিমেয় সংখ্যা হ'ব ঠিক আছে বস্তুটো বুজি পাইছে চাগে আপোনালোকে যদি কিবা কনফিউজন থাকে মোক কিন্তু কমেণ্ট সেকশ্যনত গৈ কমেণ্টছ কৰিব ঠিক আছে মই আকৌ বস্তুটো বুজাই দিম মই নিজৰ ফালৰ পৰা বহুত সহজভাৱে আপোনালোকক বস্তুটো বুজাবৰ চেষ্টা কৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাগে বুজি পাব নহয় যদি তথাপিও কিবা প্ৰব্লেম থাকে মোক কিন্তু কমেণ্ট সেকশ্যনত গৈ কমেণ্টছ কৰিব ঠিক আছে মই বস্তুটো আকৌ বুজাই দিম বস্তুটো বহুত সহজ হয় একেবাৰে অলপো টান নহয় মাত্ৰ আমাক সুধিছে ইয়াতে বস্তুটো যে এইটো অপৰিমেয় হয় নে পৰিমেয় হয় বস্তুটো বেলেগ কৰি ধুনীয়াকৈ এটা কৰি মই ব্ৰিফলি বস্তুটো বুজাই দিছোঁ ধুনীয়াকৈ লিখি দিছোঁ হা বস্তু ধুনীয়াকৈ আপোনালোকে নিজৰ বহি টুকি ল'ব কাৰণ এইবিলাক পৰীক্ষাৰ পিছত আহিব আপোনালোকৰ ঠিক আছে গতিকে ভালকৈ পঢ়িব আৰু যদি ভিডিঅ'টো শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব ঠিক আছে থেংক ইউ জয় হিন্দ